Hello everyone, welcome to Yasmin's Learning Corner. আজি ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 8ৰ সায়েন্স বুকৰ চেপ্টাৰ 1 শস্য উৎপাদন আৰু ব্যৱস্থাপনা। আমি ইয়াৰ আগতে বহুখিনি চেপ্টাৰৰ কভাৰ কৰিছিলো, অলমোষ্ট হাফ চেপ্টাৰ। সো আজি আমি আলোচনা কৰিম খেতিৰ সঁজুলি, তাৰমানে খেতি কৰোঁতে কি যন্ত্ৰ কি আহিলা আমি প্ৰস্তুত কৰিব লাগে, সেই আহিলাসমূহৰ বিষয়ে। সো বীজ সিঁচাৰ আগতে মাটিডৰা চহাই মাটিখিনি গুৰি কৰি ল'ব লাগে যাতে শস্যৰ উৎপাদন বেছি হয়। সো যেতিয়া বীজ সিঁচাৰ তাৰমানে মাটিত বীজ লগোৱাৰ আগতে যিখিনি মাটি থাকে সেইখিনি চহাব লাগে। মাটি কেনেকৈ চহাব লাগে ইয়াৰ আগৰ ভিডিঅ'ত আমি চাইছোঁ। তাৰমানে এনেকুৱা যে মাটিডৰা যে থাকে সেই মাটিডৰাক তল ওপৰ কৰিব লাগে যাতে তলৰ যিখিনি মাটিৰ উৰ্বৰতা থাকে, মাটিৰ যিখিনি সাৰ থাকে সেইখিনি যাতে ওপৰৰ ফালে আহিব পাৰে, যাৰ কাৰণে মাটি চহাই ল'ব লাগে। মাটি চহাবৰ বাবে ব্যৱহৃত প্ৰধান সঁজুলিসমূহ হ'ল হাল, কোৰ, মৈ, দলিমাৰি আৰু যান্ত্ৰিক হাল, যাক ট্ৰেক্টৰ বুলি কোৱা হয়। আৰু এই যে মাটি যে চহাব লাগে, মাটি যে তল ওপৰ কৰিব লাগে, তল ওপৰ কৰাৰ কাৰণে কেইবাটাও আহিলা ব্যৱহাৰ কৰা হয়। তাৰে ভিতৰত এটা আছে হাল। হালটো কেনেকুৱা হয় আমি অলপ পিছত দেখিবলৈ পাৰিম। তাৰপিছত হৈছে কোৰ। কোৰ যিটো হয় সেইটোও অকণমান সৰু এটা আহিলা হয়, যিটোৰ সহায়ত যিবোৰ অলাগতিয়াল ঘাঁহ বন খেতিত গজে সেইসমূহ চাফা কৰাৰ কাৰণে ইয়াক ব্যৱহাৰ কৰা হয়। তাৰপিছত আছে মৈ। মৈ এটা তোমাৰ লো আৰু কাঠৰে তৈয়াৰী যন্ত্ৰ। তাৰপিছত যান্ত্ৰিক হাল, যাক ট্ৰেক্টৰ বুলি কোৱা হয়, যিটো আধুনিক তাৰমানে এটা আহিলা খেতি কৰাৰ কাৰণে বা মাটি চহোৱাৰ কাৰণে যাক ব্যৱহাৰ কৰা হয়। হালটো হৈছে অতি প্ৰাচীন কালৰে পৰা মাটি চহ কৰা, তাৰপিছত শস্যত সাৰ প্ৰয়োগ কৰাৰ কাৰণে অপতীৰ্ণ যিবোৰ আছে, যিবোৰ অলাগতিয়াল গছ খেতিৰ মাজত গজে সেইসমূহক আঁতৰোৱাৰ কাৰণে বা মাটিৰ যিবোৰ চপৰা থাকে, ডাঙৰ ডাঙৰ যে মাটিৰ টুকুৰা থাকে সেইসমূহক ভঙাৰ কাৰণে হাল ব্যৱহাৰ কৰা হয়। হাল যিটো আছে সেইটো হৈছে কাঠেৰে নিৰ্মিত। ইয়াৰ কিছু অংশ কাঠৰ হয়, কিছু অংশ লোৰে তৈয়াৰী হয় আৰু ইয়াক এহাল বলদ বা ম'হৰ দ্বাৰা টনোৱা হয়। ইয়াতে লো নাথাকে, গোটেইখিনি কাঠেৰে তৈয়াৰী হয় আৰু ইয়াক বলদ যিবোৰ আছে গৰু বা ম'হৰ দ্বাৰা ইয়াক টনা হয়। ইয়াত শক্তিশালী ত্ৰিভুজ আকৃতিৰ এটি লোৰ পাতি লগোৱা থাকে। এনেকুৱা ত্ৰিভুজ আকৃতিৰ এটা লোৰ পাতি লগোৱা থাকে। ইয়াক এনেদৰে বান্ধি পেলাই যিটো বলদ বা ম'হ ব্যৱহাৰ কৰা হয় তাৰ কান্ধত লগাই দিয়া হয়। আৰু এই যে ত্ৰিভুজ আকৃতিৰ অংশখিনি যে আছে ইয়াক ফাল বুলি কোৱা হয়। হালৰ মূল অংশটো এডাল দীঘল কাঠৰ মাৰিৰ দ্বাৰা গঠিত। এইটো অংশ হৈছে কাঠেৰে তৈয়াৰী আৰু ইয়াক নাঙলৰ ঢিলা বুলি কোৱা হয়। হালৰ ঢিলাৰ মুক্ত অংশটোত পথালিকৈ এডাল যুৱলি লগোৱা থাকে আৰু এই পথালি যুৱলিডাল বলধৰ কান্ধত জুতি দিয়া হয়। এহাল বলধৰ সহায়ত এজন মানুহে সহজে এই হাল বোৱা যিটো কাম আছে সেইটো কৰিব পাৰে। আমি চাওঁ হাল কেনেকুৱা হয়, সেইটো চোৱা, হালৰ ছবি দিয়া আছে। হালটো দেখিবলৈ এনেকুৱা হয়। হালৰ যিটো ফাল বুলি কোৱা হৈছে ত্ৰিভুজ আকৃতিৰ, এইটো হৈছে এটা ত্ৰিভুজ আকৃতিৰ অংশ। ইয়াক নাঙলৰ ফাল বুলি কোৱা হয়। আৰু নাঙলৰ যিটো দীঘল অংশ, যিটো তোমাৰ এইটো চোৱা গৰু ম'হৰ কান্ধত লগাই দিয়া হয়, এইটো যিটো অংশ আছে ইয়াক নাঙলৰ নাল বুলি কোৱা হয়। ডাঙৰ অংশ যিটো লগাই দিয়া হয় গৰু ম'হৰ কান্ধত তাক কি বুলি কোৱা হয়, নাঙলৰ নাল বুলি কোৱা হয়। যিটো অংশ তলত থাকে, যিটো অংশ মাটিৰ লগত লাগি থাকে, যিটো অংশই মাটিৰ অপতীৰ্ণসমূহ আঁতৰাই মাটিৰ চপৰাসমূহ ভাঙি দিয়ে, সেইটো যিটো অংশ আছে সেইটো অংশক নাঙলৰ নাল বুলি কোৱা হয়। আৰু যিটো অংশ গৰু ম'হৰ সৈতে লগোৱা থাকে, গৰু ম'হৰ কান্ধত লগোৱা থাকে, তাক যুৱলি বুলি কোৱা হয়।
নেক্সট আছে আধুনিক কোৰ। আধুনিক কোৰ যিটো আছে সেইটো এটা হৈছে সাধাৰণ সঁজুলি। ইয়াৰ সহায়ত যিবোৰ ঘাঁহ বন অলাগতিয়াল খেতিত গজে তাক আঁতৰোৱাৰ কাৰণে ব্যৱহাৰ কৰা হয়, লগতে মাটিবোৰ ঢিলা কৰাৰ কাৰণে ইয়াক ব্যৱহাৰ কৰা হয়। ইয়াৰ এডাল দীঘল কাঠৰ লোৰ মাৰি থাকে আৰু মাৰিডালৰ এটা মূৰত বহল আৰু চেপেটা ভাঁজ কৰা লোৰ পাত লগোৱা থাকে, যি ঘাঁহ বন বা মাটি কটাত ব্লেডৰ কাম কৰে। আৰু ই প্ৰাণীসমূহক এই কোৰবিলাক প্ৰাণীৰ সহায়ত চলোৱা হয়। আৰু এই যিটো কোৰ আছে, কোৰটো প্ৰাণীৰ সহায়ত চলোৱা হয়। যিকোনো প্ৰাণীয়ে ইয়াক চলাব পাৰে। আমি ছবি চাই লওঁ ভালকৈ বুজি পাম আধুনিক কোৰ কেনেকুৱা হয়। আধুনিক কোৰৰ এয়া চোৱা, যিখিনি ব্লেডৰ যিখিনি কাম কৰে এইটো অংশ যিটো লোৰে তৈয়াৰী হয়, এইটো অংশৰ দ্বাৰা ঘাঁহ বন কটা হয়। এইটো হৈছে ডাঙৰ এটা হেণ্ডেল যাক মাৰি বুলি কোৱা হয়। এইটো অংশ হৈছে যুৱলি, যিটো ধৰি পেলাই তাৰমানে ইয়াক ধৰি পেলাই ইয়াৰ কাম কৰা হয়, সেইটো যুৱলি বুলি কোৱা হয়। তাৰপিছত এইটো যিটো অংশ আছে এইটো হৈছে টান কৰিব পৰা যতন। তাৰমানে এই যন্ত্ৰটোক যেতিয়া ঢিলা কৰিব লাগে তেতিয়া ঢিলা কৰিবলৈ আৰু টান কৰিবলৈ এইটো অংশ ব্যৱহাৰ কৰা হয়। আৰু এইটো টান কৰিব পৰা যতনৰ সৈতে এই গোটেই অংশটোক লগোৱা যিটো অংশ আছে তাক নাল বুলি কোৱা হয়। চিত্ৰ আধুনিক কোৰ। ইয়াৰ পিছত আছে যান্ত্ৰিক হাল। আজিকালি ট্ৰেক্টৰৰ দ্বাৰা চলোৱা যান্ত্ৰিক হালেৰে মাটি চহোৱা হয় আৰু ট্ৰেক্টৰ ব্যৱহাৰে খেতিয়কৰ শাৰীৰিক শ্ৰম কমাইছে আৰু সময়ো ৰাহি কৰিছে। ট্ৰেক্টৰ যিটো আছে, ট্ৰেক্টৰ আমি সকলোৱে দেখা পাইছোঁ। ট্ৰেক্টৰৰ সহায়ত ইয়াৰ আগত আমি যিকেইটা সঁজুলি পঢ়িলোঁ, নাঙল, তাৰপিছত আৰু এটা কি পাইছিলোঁ আমি, এইটো আধুনিক কোৰ, এই গোটেইবোৰৰ কাম ট্ৰেক্টৰে কৰিব পাৰে। আৰু ট্ৰেক্টৰ যেতিয়াৰ পৰা আহিছে তেতিয়াৰ পৰা যিবোৰ খেতিয়ক আছিল, খেতিয়কসকলৰ পৰিশ্ৰম কম হৈছে আৰু অতি কম সময়তে ইয়াৰ সহায়ত কাম কৰিব পৰা গৈছে। এইটো এটা ট্ৰেক্টৰৰ ছবি, আমি সকলোৱে এনেও দেখা পাইছোঁ। তাৰপিছত হৈছে বীজ সিঁচা। আমি বীজ কেনেকৈ খেতিত সিঁচিব পাৰোঁ, ৰুব পাৰোঁ। বীজ সিঁচাটো হ'ল শস্য উৎপাদনৰ আটাইতকৈ প্ৰয়োজনীয় কাম। কাৰণ বীজ যদি সিঁচা নহয় তেতিয়াহ'লে খেতিত শস্যই নগজিব, ৰাইট। শস্য গজাৰ আটাইতকৈ মষ্ট ইম্পৰ্টেণ্ট হৈছে কি, খেতিত বীজটো পৰিব লাগিব। বীজ সিঁচাৰ আগতে উন্নত জাতৰ বীজ বাছি ল'ব লাগে। উন্নত জাতৰ বীজ সাধাৰণতে চাফাকৈ ৰখা তথা নিৰোগী ভাল সঁচৰ পৰা গোটোৱা হয়। যেতিয়া বীজ সিঁচাৰ আগতে প্ৰথমতে বীজ বাচিব লাগে যে বীজটো নিৰোগী হয়নে নাই, বীজটো উন্নত মানৰ হয়নে নাই। উন্নত মানৰ মানে হৈছে কি, ইয়াৰ পৰা উৎপাদন কিমান হয়, উৎপাদন বেছি হয়নে নাই, সেইটো প্ৰথমতে চাই ল'ব লাগে। কোৱালিটি কেনেকুৱা হয় বীজটোৰ সেইটো চাব লাগে। চোৱাৰ পিছত কি কৰিব লাগে, ইয়াক ভালদৰে চাফা কৰি পেলাই ইয়াক সঞ্চয় কৰি ৰাখিব লাগে পিছৰ বছৰত ৰোৱাৰ কাৰণে। খেতিয়কে সাধাৰণতে অধিক উৎপাদনক্ষম বীজে নিৰ্বাচন কৰে। অবভিয়াছলি যেতিয়া খেতিয়কে বীজ যেতিয়া নিৰ্বাচন কৰিব তেতিয়াহ'লে তেনেকুৱা ধৰণৰ বীজে নিৰ্বাচন কৰিব যিটো বীজৰ পৰা উৎপাদন বেছি পোৱা যাব। ইয়াতে এটা কুৱেশ্যন আছে, চোৱা, বীজ নিৰ্বাচন কেনেকৈ কৰা হয়। বীজ নিৰ্বাচনৰ কেইটামান পদ্ধতি আছে। এদিন মই দেখিলোঁ মোৰ মায়ে এটা পাত্ৰত কেইটামান বুট ভৰাই তাত পানী ঢালি দিলে। অলপ সময়ৰ পিছত কিছুমান বীজ পানীৰ ওপৰত ভাহি উঠিল। মই আচৰিত হ'লোঁ কিয় কিছুমান বীজ পানীত ভাহি উঠিল। ইয়াৰ লগতে আৰু এটা এক্সপেৰিমেণ্ট আছে, ক্ৰিয়াকলাপ। এটা বিকাৰত আধালৈকে পানী লোৱা, এমুঠি ঘেঁহুৰ বীজ বিকাৰত ঢালি দি ভালদৰে চোৱা, কিছু সময়ৰ পিছত অপেক্ষা কৰা। অপেক্ষা কৰাৰ পিছত পানীৰ ওপৰত কিছুমান বীজ ওফঙি উঠিছে নেকি। যিবিলাক বীজ পানীত ডুবি গ'ল সেইবোৰৰ তুলনাত ওফঙি উঠা বীজবোৰ পাতল নে গধুৰ। কিয় কিছুমান বীজ পাতল, বেয়া বীজ সাধাৰণতে ফোপোলা আৰু পাতল হয়, সেয়ে বীজবোৰ পানীত ওফঙি উঠে।
চ' বীজটো ভাল হয় নে বেয়া হয় সেইটো চাবৰ কাৰণে কি কৰিব পৰা যাব যে বীজটোক প্ৰথমতে বিকাৰে হওক বা যিকোনো পাত্ৰতে হওক গ্লাছতে হওক য'তে নহওক কিয় কিছুমান বীজ দি পেলাই তাতে পানী দিলে যিবোৰ বীজ ওপৰৰ ফালে উঠি আহিব তাৰমানে সেইবোৰ পাতল বীজ হয়, সেইবোৰ বেয়া বীজ হয়, আৰু যিবোৰ গধুৰ হয় সেইবোৰ তলতে ৰৈ যাব আৰু সেইবোৰ হৈছে ভাল বীজ। এনেদৰে ভাল বীজবোৰ বেয়া বীজৰ পৰা পৃথক কৰিব পৰা যায়। এতিয়া আমি কি কৰিলোঁ যে মাটিখিনি আমাৰ ৰেডি হৈ গ'ল, বীজবোৰ আমি নিৰ্বাচন কৰি ল'লোঁ ভাল বীজ কোনখিনি হয়। এতিয়া আমি বীজটো যে সিঁচিব লাগিব, সিঁচাৰ কাৰণে আমি কি যন্ত্ৰ ব্যৱহাৰ কৰিম, কেনেদৰে বীজবোৰ সিঁচা হয় সেই বিষয়ে আমি জানিব লাগিব। বীজ সিঁচাৰ আগতে বীজটো কেনেদৰে সিঁচিব লাগে সেয়া জানিব লাগিব। কিন্তু আমাৰ দেশত বীজ সিঁচাৰ কাৰণে খেতিয়কসকলে কোনো ধৰণৰ আহিলা ব্যৱহাৰ নকৰে, তেওঁলোকে নিজৰ হাতেৰেই বীজ সিঁচি আহিছে। কিন্তু এতিয়া পৰম্পৰাগত কিছুমান সঁজুলি আছে যাৰ সহায়ত বীজ সিঁচিব পৰা যায়। পৰম্পৰাগত সঁজুলিটো হৈছে এনেকুৱা চুপিৰ দৰে সঁজুলি, এনেকুৱা জোঙা থাকে, ইয়াতে বীজ লোৱা হয়, লৈ পেলাই ইয়াক মাটিৰ ওপৰত দিলে এই যিটো জোঙা অংশ আছে, জোঙা অংশটোৰে বীজবোৰ মাটিৰ তললৈকে গুচি যায়। চ' ই এবিধ চুপি আকৃতিৰ বীজ সিঁচা সঁজুলি। দেশৰ আন কিছুমান ৰাজ্যত এইবিধ সঁজুলি বীজ সিঁচাৰ বাবে পৰম্পৰাগতভাৱে ব্যৱহাৰ কৰি আহিছে। চ' আমাৰ দেশত যদিও হাতেৰে বীজ সিঁচা হয়, কিন্তু বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ দেশত এনেকুৱা চুপিৰ দৰে যিটো সঁজুলি আছে তাক বীজ সিঁচাৰ কাৰণে ব্যৱহাৰ কৰা হয়। সঁজুলিটোৰ চুপিটো বীজৰ দ্বাৰা পূৰ্ণ কৰা হয়, এইটো চুপি অংশটো বীজৰ দ্বাৰা পূৰ্ণ কৰা হয়। তাৰপিছত বীজবোৰ চুপিৰ লগত সংলগ্ন কৰি জোঙা 2 বা 3ডাল পাইপৰ সহায়ত তললৈ নামি আহে। ইয়াতে 2টা বা 3ডাল পাইপ থাকে যিটো মাটিৰ তললৈকে নমাই দিয়া হয়। এই পাইপবোৰ জোঙা আৰু আগবোৰ মাটিৰ ভিতৰলৈ সোমাই যায় আৰু বীজবোৰো মাটিত সোমাব পাৰে। আৰু যেতিয়া বীজবোৰ মাটিত সোমাই পৰে তেতিয়া বৰষুণ বতাহ আদিয়ে ধুই নিয়াত অকণমান টান হৈ পৰে, গতিকে এনেকুৱা ধৰণৰ সঁজুলি ব্যৱহাৰ কৰা ভাল। এয়া চোৱা বীজ সিঁচাৰ পৰম্পৰাগত পদ্ধতি। এনেকুৱা পদ্ধতিত এইটো হৈছে সঁজুলি, এইটো চোৱা চুপি, আৰু এইবোৰ হৈছে পাইপটো একেবাৰে মাটিৰ লগত সংলগ্ন, মাটিৰ তলত। তেনেদৰে বীজবোৰ কি হয় 2টা 3টা থাকে, গতিকে 2টা 3টা একেলগে মাটিৰ তললৈকে যাব পাৰে। এইটো হৈছে এটা বীজ সিঁচা আধুনিক যন্ত্ৰ। এইটো যিটো যন্ত্ৰ আছে, এইটো যন্ত্ৰৰ সহায়ত আধুনিক কৃষি পদ্ধতিত ইয়াক ব্যৱহাৰ কৰা হয়। ইয়াতে চোৱা, ইয়াতে বীজটো ঢালি দিয়া হয়, বীজটো ঢালি দিয়াৰ পিছত এইটো পাইপেৰে তললৈ আহি পেলাই বিভিন্ন ধৰণৰ পাইপেৰে ই বিস্তৃত হৈ পৰে। হোৱাৰ পিছত এই মাটিৰ সৈতে যে লাগি আছে এইবোৰ অংশৰ সৈতে বীজটো মাটিৰ তললৈকে যায়। আৰু এইটো যন্ত্ৰৰ সহায়ত যেতিয়া বীজ সিঁচা হয় তেতিয়াহ'লে বীজটো সমান দূৰত্বত থাকে। চোৱা এইটো যিটো নলী আছে, এইটোৰ পৰা এইটো নলী সমান দূৰত্বত, এইটোৰ পৰা এইটো নলী সমান দূৰত্বত, গতিকে বীজবোৰ সমান সমান দূৰত্বত যায়, মাটিৰ তললৈকে যায়, আৰু বীজবোৰ মাটিৰে ঢকা যিটো কাম সেইটোও এই যন্ত্ৰৰ সহায়তে কৰা হয়। আৰু এনেকুৱা যেতিয়া কৰা হয়, যেতিয়া বীজটো মাটিৰ তললৈকে গুচি যাব পাৰে, তেতিয়া ইয়াক তোমাৰ যিবোৰ চৰাই চিৰিকটি আছে সেইবোৰে নষ্ট কৰিব নোৱাৰে। আৰু যেতিয়া এইটো যন্ত্ৰৰ সহায়ত বীজ সিঁচা হয় তেতিয়া খেতিয়কৰ পৰিশ্ৰমো কম হয় আৰু সময়ো ৰাহি হয়। এইটো এটা ট্ৰেক্টৰ যন্ত্ৰ হয়, ট্ৰেক্টৰ যন্ত্ৰৰ সহায়ত এনেদৰে আধুনিক কৃষি পদ্ধতিত বীজ সিঁচা হয়। কিছুমান উদ্ভিদৰ বীজ যেনে ধান প্ৰথমতে কঠীয়াতলিত গজোৱা হয়, পুলি হ'লে সেইবোৰ পথাৰলৈ হাতেৰে স্থানান্তৰ কৰা হয়। কিছুমান বনজ উদ্ভিদ আৰু ফুল ধৰা উদ্ভিদৰ বীজ নাৰ্চাৰীত গজোৱা হয়। চ' যেতিয়া এনেদৰে বীজসমূহ সিঁচা হয়, সিঁচাৰ পিছত যেতিয়া ইয়াৰ পৰা তোমাৰ গছ পুলিসমূহ ওলাই, যেনেকুৱা ধানৰ ক্ষেত্ৰত বা ফুলৰ ক্ষেত্ৰত গছ পুলি ওলোৱাৰ পিছত ইয়াক বেলেগ ঠাইত স্থানান্তৰ কৰিব পৰা যায়।
উদ্ভিদবোৰ যাতে খাই নপৰে তাৰ বাবে বীজবোৰ এক নিৰ্দিষ্ট দূৰত্বত ৰোপণ কৰিব পাৰি। উদ্ভিদবোৰে যাতে খাই নপৰে তাৰমানে উদ্ভিদৰ কাৰণে যাতে ঠাই কম নহয়, যাৰ কাৰণে এই বীজবোৰ এটা নিৰ্দিষ্ট দূৰত্বত ৰোপণ কৰিব লাগে। যেনেকৈ আমি আধুনিক যন্ত্ৰত চালোঁ যে বীজবোৰ এটা নিৰ্দিষ্ট দূৰত্বত গৈ পেলাই পৰে। এনেকৈ পৰিলে বীজবোৰ যেতিয়া গছ হয় তেতিয়া ইহঁতৰ মাজত ঠাইৰ অভাৱ নপৰে। ইয়ে উদ্ভিদক পৰ্যাপ্ত সূৰ্যৰ পোহৰ তথা মাটিৰ পৰা যিবোৰ পোষক দ্ৰব্য, পানী আদি পোৱাত সহায় কৰে। পোষক দ্ৰব্য মানে যিবোৰ সাৰ আছে, মাটিৰ লগত মিহলি হৈ থকা সাৰসমূহ বা পানীসমূহ ইহঁতে পৰ্যাপ্ত পৰিমাণে পাব পাৰে, কাৰণ এটা গছৰ পৰা আনটো গছৰ মাজত দূৰত্ব আছে। এইটো গছৰ আশে পাশে যিখিনি সাৰ আছে, পানী আছে, সেইখিনি এইটো গছে ল'ব পাৰিব, এইটো গছৰখিনি এইটো গছে ল'ব পাৰিব। কিন্তু মাজত যদি এটা গছ থাকে তেতিয়াহ'লে ই কি হৈ যায়, ঠাইৰ অভাৱ ঘটে, পোষক দ্ৰব্যৰ, পানী এইবোৰৰ অভাৱ হোৱা দেখিবলৈ পোৱা যায়। কেতিয়াবা ঠাই খাই থকা উদ্ভিদৰ মাজৰ পৰা কিছু উদ্ভিদ উঘালি নিৰাই দিয়া হয়। আৰু এনেকৈ যেতিয়া উদ্ভিদসমূহ এটাৰ ওপৰত আনটো এনেকৈ যেতিয়া বহুত একেলগে থাকে তেতিয়া উদ্ভিদসমূহৰ বৃদ্ধি হোৱাত অসুবিধা হয়, কাৰণ ইহঁতে পোষক দ্ৰব্য, পানী এইবোৰ পৰ্যাপ্ত পৰিমাণে নাপায়, যাৰ কাৰণে মাজৰ পৰা কিছুমান উদ্ভিদ উঠাইও দিয়া হয়। আজি ভিডিঅ'ত ইমানখিনিয়ে। নেক্সট ভিডিঅ'ত জৈৱিক আৰু ৰাসায়নিক সাৰ প্ৰয়োগৰ বিষয়ে আলোচনা কৰিম। থেংক ইউ।